করিমগঞ্জৰ যুটীয়া স্বাস্থ্য সঞ্চালকালয়ৰ কাৰ্যালয়ত শিক্ষকক হেল্থ চাৰ্টিফিকেট দিয়াৰ নামত হাৰাশাস্তিৰ অভিযোগ উত্থাপন হৈছিল। কোনো শিক্ষকৰ পৰা প্ৰমাণপত্ৰ প্ৰদানৰ নামত ধন লোৱাৰো অভিযোগ উত্থাপন হৈছিল। অৱশেষত এই ঘটনাৰ তদন্তৰ বাবে উপস্থিত হয় CM ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যনৰ বিষয়া। বুধবাৰে দুগৰাকী বিষয়া উপস্থিত হয় কৰিমগঞ্জৰ যুটীয়া স্বাস্থ্য সঞ্চালকালয়ৰ কাৰ্যালয়ত। দুয়োগৰাকী বিষয়াই স্বাস্থ্য প্ৰমাণপত্ৰ প্ৰদান কৰা কৰ্মচাৰীক কেইবা ঘণ্টা ধৰি সোধা পোছা চলোৱা বুলি জানিব পৰা গৈছে। কৰিমগঞ্জৰ পৰা শুভাংকৰ মালাকাৰৰ ৰিপৰ্ট এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল, আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।